আৰু দেওবাৰে যে গৈছিলোঁ মিষ্টিক মায়াং, এই ৰাস্তাতে পাই পেলাই কচু আৰু পালেং লৈ আহিছিলোঁ। মই ভাবিছিলোঁ পালেংকেইডাল বৰ ভাল নহ'ব চাগে, কাৰণ এতিয়া আবতৰীয়া পালেং, কিন্তু এয়া ৰাতি পালেংকেইডাল বনাবলৈ লৈছোঁ। একদম চিম্পুলভাৱে, ৰেচিপি মই শ্বেয়াৰ কৰা নাই, কাৰণ পালেংকেইডাল অকণমান যে ভাল নালাগে, এয়াৰ গোন্ধ এটা থাকে, তেনেকুৱা নিচিনা, মানে খাৰ খাৰ লাগে যে তেনেকুৱা নিচিনা আছিলে। তথাপিতো ভালেই হৈছে, একে বেয়া হোৱা নাই, খাব পৰাই, কিন্তু অকণমান জিভাত দিলে খাৰ খাৰ ভাৱ এটা আছিলে। আৰু এইকেইডাল কচু আইঐ এনেকুৱা টেষ্টি, ব'লক গুচাই মেলি লওঁ, তাৰপিছত বনাই থাকোঁ। অকণমান বেলেগ ধৰণে বনাইছোঁ দেই। এয়া দিছোঁ এমুঠি মচুৰ দালি, আৰু কচুকেইডাল কাটোতে একদম হাত খজুওৱা নাই, সেইকাৰণে ভাবিছোঁ পানী দুনি পেলাই নাথাকোঁ। এতিয়া দি দিছোঁ ইয়াতে মই কচুকেইডাল মচুৰ দালিৰ লগতে। খজুৱা হ'লে পানীটো পেলাই ল'লোঁ হয়, কিন্তু এতিয়া মই নেপেলাওঁ। আৰু তাৰপাছতে দি দিছোঁ 3টা বিলাহী, আৰু দি দিছোঁ অকণমান পানী, আৰু অকণমান সোৱাদ অনুসৰি নিমখো এতিয়া মই ব্যৱহাৰ কৰিছোঁ, পিছত দৰকাৰ হ'লে আকৌ কৰিম। এয়া বিলাহী আছে লগত অকণমান দেখাই দিছোঁ, আৰু তাৰপাছত উঠাই দিছোঁ। 2টা চিটি হাত নমাই থৈছোঁ, আৰু কেৰাহীটো উঠাই লৈ এতিয়া দি দিছোঁ ইয়াতে অকণমান মিঠাতেল, আৰু অকণমান তেলতে দিছোঁ পাঁচফোৰণ। বিশেষ মা মছলাও ব্যৱহাৰ কৰা নাই, দিছোঁ পিঁয়াজ, বহুত টেষ্টি কিন্তু দেই। আৰু অকণমান আদা দিছোঁ, নহৰু নাই থাকিলে দিব। এইবাৰ দিছোঁ হালধি, জিৰা ধনিয়া, পাউডাৰ জিৰা ধনিয়াটো দেই, গোটা মই ব্যৱহাৰ কৰাই নাইকিয়া। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ। আজি হৈছে মঙলবাৰ, আৰু এতিয়া বাজিব হৈছে আবেলি 5টা। এয়া দিছোঁ দেখিছেই নহয়, জিৰা ধনিয়া সকলো পেলাই দি পেলাই মই বইল কৰি লোৱা কচু আৰু সেইখিনি বহাই দিছোঁ। বিলাহী আৰু মচুৰ দালি আছে ইয়াৰ লগত, দেখাইছোঁৱে, সেইখিনি দি অকণমান নিমখ কম যেন লাগিল, বইল কৰোঁতে অকণ দিছিলোঁৱে, আকৌ অকণ দি দিছোঁ। আৰু এইবাৰ দিছোঁ ভোট জলকীয়া, এইটো মেইন, জলকীয়া অকণমান ইয়াত লাগিবই, তেতিয়াহে ভাল লাগে। আৰু এয়া ধুনীয়াকৈ মই লৰাই দিছোঁ যাতে জলকীয়াটো মিলি যায়। একেবাৰে এয়া শেষত জলকীয়া দিয়াৰ পাছত দিছোঁ অকণমান জালুক আৰু অকণমান নেমু কিয় দিছোঁ, বিলাহী 3টা দিছিলোঁ, বৰ বেছি টেঙা নাই, টেঙাটো মুখত লাগিলে ভাল লাগে, জ্বলা টেঙা এনেকুৱা হ'লে ভাল লাগে। আৰু একেবাৰে শেষত দি দিছোঁ অকণমান মিঠাতেল। আৰু ৰংটো দেখিতো গম পাইছে কেনেকুৱা টেষ্টি হৈছিল, কচুকেইডালো কিন্তু সাংঘাতিক ভাল। এনেকৈ যদি বনাই খোৱা নাই, বনাই খাব আপোনালোকে কেতিয়াবা, ইজিলি হৈ যায়, সহজতে হৈ যায়, খাবলৈও কিন্তু বহুত টেষ্টি হয়। এয়া নমাই থৈ দিছোঁ, আৰু অকণমান দেখাই দিছোঁ। আৰু কচু খাই কোনে কোনে ভাল পায়, মোৰ যে বিৰাটেই প্ৰিয়, দালি চালি আৰু আজি একোৱেই নালাগে মোক। আৰু ব'লক এতিয়া অকণমান বাৰু খায়ো দেখাই দিওঁ, বহুত টেষ্টি। আকৌ ব'লক আৰু কিবা অকণ ভাজি লওঁ, কচুকেইডালে অকল নহ'ব নহয়, আজি আচলতে ৰাতিপুৱাৰ ভাজিখন কমিয়েই গ'লগৈ, ৰুটিৰ লগত যিখন বনাইছিলোঁ, সেইকাৰণে ভাবিলোঁ আলু অকণমানো ভাজি লওঁ গৰমে গৰমে। আৰু বতৰটো দেখাবলৈ নহ'লে, বৰষুণ এজাক আহিলে, বতাহো মাৰিলে, ঠাণ্ডা ঠাণ্ডা অকণমান লাগি গ'ল, ভাবিছোঁ আলু অকণমান ভাজি লওঁ অকণমান বেলেগ ধৰণে। আৰু কিন্তু তেলতে কিবা এটা বস্তু দিম বুলি ভাবি পাহৰি থাকিলোঁ, জিৰাকেইটা ফুটাই ল'লোঁ, কিন্তু এইয়া চাওকচোন, এইবাৰ ধুনীয়াকৈ খালী কৰি লৈছোঁ মাছডোখৰ, তাতে দি দিওঁ ৰ'ব। তালৈ তেলটো অহাৰ পাছত তাতে মই দি দিছোঁ এইয়া নৰসিংহৰ পাত কেইটামান। আচলতে তেলতে নৰসিংহৰ পাত কেইটামান ভাজি আলু ভাজিলে খাবলৈ বিৰাট টেষ্টি লাগে। আপোনালোকে ভাল পায়নে নাপায়, মোৰ হ'লে এনেকৈ বিৰাটেই প্ৰিয়। আৰু এয়া ভজাৰ পাছত মই ইয়াতে নমাই থৈ দিছোঁ নৰসিংহৰ পাতেৰে আলুখিনি ভাজি। আৰু যিকণ তেল আছিল কেৰাহীতে, তাতে এখন পাপৰো ভাজি লৈছোঁ, কেইটামান বাদামো ভাজি লৈছোঁ। কেৰাহীটো আৰু ধুই লোৱা নাই দেই, সেইটো মন নকৰিব। আৰু এয়া পাপৰ আৰু এয়া বাদাম লৈ লৈছোঁ এয়া আলুখিনিৰ লগতে। মই কাৰীপতটো সলাই ল'লোঁ, যিহেতু আগৰটো অকণ সৰু আছিলে, আৰু ধুনীয়াকৈ মিলাই দিছোঁ। এনেকৈ খাই চাবচোন, বহুত ভাল লাগে। আলুখিনি অকণ মচমচীয়াকৈ ভাজিলে আৰুয়ে ধুনীয়া হয়। মই পিছে আজি এচাটি পানী মাৰি ভাজিছিলোঁ, তেল কম খাম বুলি। এয়া মোৰ আলু ভাজিও ৰেডি হৈ গ'ল, খাবলৈ খুব ভাল লাগে। যদি এনেকৈ খোৱা নাই, খাই চাব দেই। দালি ভাতৰ লগত যে এনেকুৱা ভাজিখন মোৰ বিৰাটেই প্ৰিয়। আৰু এয়া মোৰ টেবুলো ৰেডি হৈ গ'ল, আৰু এতিয়া অকণ খায়ো দেখাইছোঁ, বহুত টেষ্টি। আৰু তেন্তে আজিলৈ